নমস্কাৰ, মই অপূৰ্ব গোস্বামী। আজি গোলাঘাটবাসীৰ কাৰণে এটা ভাল খবৰ, কাৰণ আজিৰ পৰা বিশেষকৈ 12:45 পৰা যিখন ডিব্ৰুগড়ৰ পৰা নতুন দিল্লীলৈ যাব ৰাজধানী এক্সপ্ৰেছ, সেইখন ট্ৰেইনখনৰ নম্বৰ হৈছে 12423। এই ৰেলখন আজি নিশা 12:45 ফৰকাটিং ৰেল জংচনত ৰখাব। আজিৰ পৰাই আৰম্ভ এই ৰাজধানী সেৱা। আৰু যিখন নতুন দিল্লীৰ পৰা আজি আহিব সেইখন কাইলৈ ৰাতি 1 বজাত, সেইখন ট্ৰেইন নম্বৰ হৈছে আপোনাৰ 12424। সেইখন নতুন দিল্লীৰ পৰা আহি কাইলৈ ৰাতি ফৰকাটিঙত ৰাতি 1 বজাত পাবহি। কিন্তু এই যিটো দীঘলীয়া পৰিক্ৰমা আজি ৰাজধানীখন ৰখাৰ বাবে, কাৰণ গোলাঘাট এখন ঐতিহাসিক জিলা আৰু ইয়াতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু নুমলীগড় শোধনাগাৰ ঔদ্যোগিক ক্ষেত্ৰৰ পৰাও গোলাঘাটৰ এটা নাম আছে। কিন্তু দুৰ্ভাগ্য এইটোৱেই, যিখিনি আচলতে অদূৰদৰ্শী ৰাজধানী এটা বুলি ক'বলৈ আজিলৈকে কোনো এইটো কৰা নাই। আৰু গোলাঘাটৰ যি দল সংগঠন, বিভিন্ন দল সংগঠনে কিন্তু স্মাৰকপত্ৰ দিছে, দাবী কৰি আহিছে। আৰু আমি 2015 চনৰ কথা, আমি গোলাঘাট জিলাৰ সাংবাদিক সংস্থাৰ সভাপতি হৈ থাকোঁতে আৰু একে সময়তে আমি সেই সময়ত ইউনাইটেড চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি আছিলোঁ। তেতিয়া আমি সেই সময়ৰ ৰাজ্যপাল বানৱাৰীলাল পুৰোহিতক আমি গৈ মেমৰিণ্ডাম দিছিলোঁ। আৰু বানৱাৰীলাল পুৰোহিতে ৰেল মন্ত্ৰীক অৱগত কৰি সোনকালে আচলতে ৰাজধানী ৰখোৱাৰ কথা আমাক প্ৰতিশ্ৰুতি দিছিল। কিন্তু এই 15 চনৰ পৰা আজি দিয়কচোন 26 চন পালেহি, প্ৰায় দিয়কচোন 11টা বছৰ। কিন্তু শেহতীয়া আমি সামাজিক মাধ্যমত এটা পোষ্ট দিছিলোঁ, আৰু তেতিয়া মালিগাঁৱৰ এগৰাকী ৰেল বিষয়াই আমালৈ ফোন কৰিছিল মালিগাঁও অফিচৰ পৰা, যে এনেকৈ আপুনি এটা পোষ্ট দিছিলে। মই বোলো হয়, এইটো এটা আমাৰ গোলাঘাটৰ কাৰণে ৰাজনীতি অতি প্ৰয়োজন বুলি আমি এইটো চিন্তাধাৰা কৰিছোঁ। আৰু আজি কেইদিনমানৰ পিছতে মোক নিশা এটা ফোন আহিল যে আপোনাৰ যিটো ৰাজধানী এই ৰেলখন ৰখিব। গতিকে সেই পিছত সময়ে গম পালোঁ যে এইটো আচলতে যদিও 7 তাৰিখ, আজি আচলতে 6 তাৰিখ, যিহেতু ৰাতি 12:45, গতিকে 7 তাৰিখ হ'ব। গতিকে আজিৰ পৰাই গোলাঘাটৰ ফৰকাটিঙত ডিব্ৰুগড়ৰ পৰা যিখন নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ প্ৰথম ফৰকাটিঙত ৰখিব, আজিৰ পৰা আচলতে ৰাজধানী সেৱা আৰম্ভ হ'ব গোলাঘাটত। গতিকে আমাৰ কাৰণে এটা সৌভাগ্যৰ দিন, আৰু মই ৰেল কৰ্তৃপক্ষকে আদৰণি জনাইছোঁ। তেখেতসকলে যদিও পলম কৰিলে, শেহতীয়াকৈ তেখেতসকলে ফৰকাটিঙত গুৰুত্ব দিলে। খালি আমি এটাই কওঁ ৰেল বিভাগত যে ফৰকাটিং ৰেল জংচনটো আৰু অত্যাধুনিক কৰিব লাগে। কাৰণ যিখন প্লেটফৰ্ম, তাত ৰেলৰ নম্বৰ বা ক্ৰচিং যিটো ডিজিটেল, সেইটো আচলতে থাকিব লাগে। তেতিয়া আচলতে যাত্ৰীসকলৰ সুবিধা হয়। গতিকে মই আপোনাৰ মাধ্যমেৰে এইটো আচলতে অৱগত কৰিব খুজিছোঁ ৰেল বিভাগ, যে অনাগত দিনত যাতে এটা অত্যাধুনিক ফৰকাটিং ৰেল জংচনটো হয়। কাৰণ ইয়াত পৰ্যটক আহে বহুত, কাৰণ কাজিৰঙাৰ পৰ্যটকে যিহেতু গুৱাহাটীত তেওঁলোকে ৰাজধানীত ফৰকাটিঙত আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাব পাৰিব, বহুতখিনি সুবিধা। বা ঔদ্যোগিক ক্ষেত্ৰত নুমলীগড় শোধনাগাৰৰ মানুহ কেতিয়াবা দিল্লী যাওঁ বুলিলে, কাৰণ যেনেকৈ আজি আমাৰ যোৰহাটত বিমান সেৱা, সেইমতে ৰেল সেৱা জিলাখনত ৰাজধানী আজিৰ পৰা ৰখিব। গতিকে ই এটা গোলাঘাটৰ কাৰণে ভাল খবৰ। গতিকে মই এই ক্ষেত্ৰত আমি ৰেল বিভাগকো কৃতজ্ঞতা জনাইছোঁ। কাৰণ আৰু অনাগত দিনত আমাৰ যিখিনি আছিল নতুন ৰেল সেৱা, যেনেকৈ বন্দে ভাৰতে হওক, যাতে ফৰকাটিং ৰেল ষ্টেচনত ৰখে। এইটো এটা দুৰ্ভাগ্যজনক। আমি যোনেই নকৰক, আজি দিয়কচোন মই কৈছোঁ, এইটো আমাৰ প্ৰচেষ্টা নহয়। কাৰণ গোলাঘাটৰ সচেতন নাগৰিক দল সংগঠন সকলোৱে আচলতে এইটো প্ৰচেষ্টা কৰিছে। গতিকে মই অকলে এইটো বাবা লোৱা নাই। কিন্তু প্ৰশ্ন এইটো হৈছে, আমিও আচলতে যিহেতু এটা দায়িত্বত আছিলোঁ, কাৰণ মই গোলাঘাট জিলাৰ সাংবাদিক সন্থাৰ সভাপতি আছিলোঁ, বা গোলাঘাটৰ এটা ব্যৱসায়ী সন্থা ইউনাইটেড চেম্বাৰ্ছ অফ কমাৰ্চ, যিটো আজি 60 বছৰ অতিক্ৰম কৰিলে, গতিকে তাৰো মই আচলতে সভাপতি আছিলোঁ। সেই মুহূৰ্তত আমি যিখিনি পাৰিছিলোঁ জনসাধাৰণৰ কাৰণে, কাৰণ যিহেতু এটা আমি দায়িত্ব লৈছোঁ, আৰু মই এজন সংবাদকৰ্মী, গতিকে মই সেই সময়ত জনমভূমিটো এই ৰাজধানীক ৰখোৱালৈ কেইবাটাও বাতৰি পৰিৱেশন কৰিছিলোঁ।